নমস্কাৰ আপোনালোক সকলোলৈকে বিউটি সুলতানা চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটি বিশেষ উপাদানৰ বিষয়ে দেখাম, যিটি উপাদানে আমাৰ ছালখনক এই গৰমৰ দিনত সতেজ আৰু উজ্জ্বল কৰি ৰাখিব গোটেই দিনটোৰ কাৰণে। গতিকে আহকচোন মই সেই আপোনালোকক উপাদানবিধ দেখুৱাৰ আগতে মই এটি ধুনীয়াকৈ গীত গাই আপোনালোকক শুনাই লওঁ। চিনাকি চিনাকি মোৰ মনৰ মানুহ, তোমাৰ বাবে জনম লভিছোঁ। তোমাৰ ভাষাৰ বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ। তুমি দেখিছানে নাই মই নাজানিলোঁ। চিনাকি চিনাকি মোৰ মনৰ মানুহ, তোমাৰ বাবে জনম লভিছোঁ। হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিলে গীতটি খালি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। এয়া গান আজি যিটো গান গাইছোঁ মোৰ নানীৰ বহুত প্ৰিয়। অকল এইটো গানেই নহয় দেই, তেওঁ প্ৰায় গানেই তেওঁৰ প্ৰিয়। মই আপোনালোকক তেওঁ গোৱা গীতো শুনোৱাম বাৰু। গতিকে এতিয়া হৈ গ'ল কি, মই আপোনালোকক যিটো উপাদান দেখাম কৈছিলোঁ সেইটোত দেখাওঁ বলক। আপোনালোকক দেখাম বুলি কোৱা উপাদানবিধেই হৈছে এইয়া এল'ভেৰা। দেখিছে নহয়, এই এল'ভেৰা জোপাই হৈছে বহুত গুণৰ অধিকাৰী, যিয়ে আমাৰ ছাল আৰু চুলিৰ বাবে বহুতো উপকাৰ কৰে। দেখিছেনে মই এনেকৈ তিয়াই থৈছোঁ, কাৰণ ইয়াত কাটি দিয়াৰ পিছত যিটো হালধীয়া এটা পানী ওলায় নহয় জানো, সেই হালধীয়া পানীটো আমাৰ ছালখনৰ কাৰণে বহুত অপকাৰী। গতিকে মই এনেকৈ তিয়াই থৈছোঁ, বা আপোনালোকে তিয়াই নথৈ পেলাইও আপোনালোকে এনেকৈ কাটি পেলাই এইটো এনেও থৈ দিব পাৰে। ইয়াত থকা সেই হালধীয়া পানীটো নিগৰি যেতিয়া ওলাই যাব তাৰ পাছত আপোনালোকে ব্যৱহাৰ কৰিব। গতিকে মই এনেকৈ তিয়াই থৈছিলোঁ বাৰু, অলপ দেৰি এনেকৈ পানীত থৈ দিছিলোঁ। এতিয়া দেখিছেনে, ইয়াত সম্পূৰ্ণৰূপে ইয়াৰ অকণো পানী নাইকিয়া হৈ গ'ল, হালধীয়া পূৰা ধুনীয়াকৈ চাফা হৈ গ'ল। এতিয়া আহক মই ইয়াৰ পৰা ধুনীয়াকৈ জেল উলিয়াই পেলাই তাৰ জেলটো মই মুখত লগাম। তাতে এই বাতিটোতে অলপমান এই এল'ভেৰা জেল উলিয়াই ল'লোঁ, আপোনালোকে দেখিছেই। ইয়াতে মই বাতিতে এনেকৈ অলপমান এল'ভেৰা জেল উলিয়াই ল'লোঁ। যিহেতু এতিয়া গৰমৰ দিন, আপুনি গৰমৰ দিনত ব্যৱহাৰ কৰক আপোনাৰ ছালখনত এল'ভেৰা জেল, কিয়নো ইয়াত আপোনাৰ মইশ্চাৰাইজিং গুণ ভৰপূৰ মাত্ৰাত পোৱা যায়, যাৰ বাবে আমাৰ ছালখনক দিয়ে কোমল আৰু উজ্জ্বলতা। আৰু ইয়াৰ উপৰিও আপোনাৰ এল'ভেৰাত আছে এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি অক্সিডেণ্টৰ গুণ, যাৰ কাৰণে আমাৰ ছালখনত হোৱা দাগ, আকৌ গুটি, পিগমেণ্টেশ্যন আদি বহুতো সমস্যা এই এল'ভেৰাই আপোনাক দূৰ কৰে। গতিকে আপুনি ব্যৱহাৰ কৰক এই এল'ভেৰা জেল। আৰু আপোনাৰ এই এল'ভেৰা জেল যে কৈছোঁ গৰমৰ দিনত, কিয়নো আপুনি গৰমৰ দিনত আপুনি ৰাতিপুৱা এল'ভেৰা জেল অলপ লগাই ছালখনক লগাই চাওকচোন নিয়মিতভাৱে, বহুত ধুনীয়া আপুনি তাৰ আপুনি ফল পাব। গতিকে মই উলিয়াই ল'লোৱে যেতিয়া, আহক ময়ো অকণমান ধুনীয়াকৈ ছালত ব্যৱহাৰ কৰি লওঁ। এয়া এনেকৈ হাতেৰেই মই অলপমান লৈ লৈছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া জেল। এয়া চাওক মই লগোৱা মোৰ হৈ গ'ল। এনেকৈ আপোনালোকে 20 মিনিট সময়
লগাই পেলাই ৰাখিব তাৰ পাছত ধুনীয়াকৈ ঠাণ্ডা পানীৰে গোটেই মুখখন ধুই পেলাব ধোৱাৰ পাছত আপোনালোকে যি ক্ৰীম ব্যৱহাৰ কৰে তাকে লগাই ল'ব আৰু আপোনালোকে এনেকৈ সদায় নিতৌ ৰাতিপুৱাই লগাব গৰমৰ দিনকেইটাত লগোৱাৰ পাছত চাব আপোনাৰ ছালখন আগতকৈ বহুত সতেজ বহুত উজ্জ্বলতা ভৰা হৈ থাকিব গোটেই দিনটোলৈকে আৰু লগাই 20 মিনিট সময় এনেকৈ ৰাখি আকৌ ধুই পেলাম এতিয়া মই ইমানতে ভিডিঅ'ৰ পৰা বিদায় লওঁ গতিকে আপোনালোকে যদি মোৰ এই ভিডিঅ'টিৰ পৰা ভাবে যে অকণমান হ'লেও উপকৃত হৈছোঁ তেন্তে এটা লাইক কৰি থৈ যাব আৰু লগতে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব